হেল্ল' নমস্কাৰ মই আপোনালোক সকলোৰে মৰমৰ মেকআপ আৰ্টিষ্ট সৌৰভ আজি আপোনালোকক অন্য এটা মোৰ মেকআপৰ ভ্লগলৈ স্বাগতম জনাইছোঁ আজি পিছে কইনাগৰাকী বহুত বেছি মৰম লগা আছিলে আৰু তেওঁলোকৰ ফেমিলিটো যে একদম নকৈছোঁ আৰু ভিডিঅ'টো যদি আপোনালোক সম্পূৰ্ণকৈ চাই থাকে গোটেইখিনি ডিটেইলছত গম পাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ পেজটো ফ'ল' কৰি যাবলৈ একদম নাপাহৰিব হেল্ল' এভৰিৱান আফটাৰ লং টাইম আজি মিনি ভ্লগ এটা দিবলৈ ট্ৰাই কৰিছোঁ আৰু মোৰ লগত আছে কোন আফটাৰ লং টাইম ন তাৰপিছত এইফালে দীপজ্যোতি আৰু এয়া ধুনীয়াকৈ গৈ আছোঁ এটা ধুনীয়া জেগালৈ আৰু বাকীখিনি আপোনালোক কি হয় কি নহয় তাত গৈ পেলাই তেনেকৈ দেখাম ষ্টে টিউন গাইজ আৰু প্ৰায়ে যেতিয়া মই একদম ধুনীয়া বিয়া কৰিবলৈ যাওঁ তেতিয়াই সদায় বৰষুণ দিবই আৰু মই সদায় বৰষুণ দিলে শুভ বুলি মানো কাৰণ মোক এগৰাকী কইনাই কৈছিল যেতিয়াই বৰষুণ দিয়ে তেতিয়া বিবাহ বোলে শুভ হয় সেইকাৰণে মই সেইটো সদায় মানি চলোঁ আৰু আপোনালোকে কোনে কোনে এই কথাটো বিশ্বাস কৰে বা মানি লয় প্লিজ কমেণ্ট কৰি জনাবচোন আৰু এয়া হৈছে মোৰ ষ্টুডেণ্ট জয়শ্ৰী আৰু বিশেষকৈ মানে আজিৰ এই কামটোত তেখেতৰ আছিলে মোৰ ষ্টুডেণ্টৰ আছিলে কিন্তু তেওঁ বিশেষ অসুবিধাৰ বাবে তেওঁ নোৱাৰাৰ কাৰণে মই গুৱাহাটীৰ পৰা ইমাৰ্জেঞ্চি আহিব লগা হ'ল ধুনীয়াকৈ আৰু আহি পাই দেখিছেনে একদম বৰষুণৰ মাজে মাজে পেণ্ডেলৰ মাজত সোমাই গৈছোঁ আৰু তেওঁলোকৰ মানুহখিনি আগফালে ৰখিয়ে আছিলে আৰু ইমান ধুনীয়াকৈ ৱেলকাম কৰিলে নহয় বিৰাট বেছি ভাল লাগিলে যিহেতু বুকিংটো মোৰ একদম ইমাৰ্জেঞ্চি হৈছিলে সেইবাবে কইনাৰ লগতো ভালকৈ একদম ডিছকাছ কৰা হোৱা নাছিলে আৰু তেওঁলোকৰ খালি এটাই ডিমাণ্ড আছিলে যে হেয়াৰটো অকণমান বেলেগকৈ লাগে যিহেতু একদম গৈ পাইছিলোঁ আৰু ধুনীয়াকৈ সকলোকে ইমান ধুনীয়াকৈ মৰম যাচিলে নহয় তাৰ বাবে মানে তেতিয়াতো থেংক ইউ ক'লোৱেই আৰু এতিয়াও একদম ধুনীয়াকৈ থেংক ইউ কৈ দিছোঁ আৰু সকলোৱে ধুনীয়াকৈ এয়া চাহ খাই লৈছে আৰু ময়ো বোলো তেওঁলোকে খাই লওক তাৰপিছত মই বোলো অলপমান কইনাৰ লগত ধুনীয়াকৈ ডিছকাছ কৰি লওঁ বেছি মানে কিবা কৰি দিব নালাগে হয় নাই চিম্পলত ধুনীয়া লাগে হয় নাই এনেই ডাৰ্ক লিপষ্টিক ভাল পোৱা নে লাইট ভাল পোৱা লাইট ভাল পোৱা ঠিক আছে স্মাইল চে হাই দি দিয়া যিহেতু আপোনালোকক কৈছোঁৱেই যে একদম ইমাৰ্জেঞ্চি বুকিং সেইবাবে কইনা লগতে কইনাৰ যোনখিনি পেৰেণ্টছ তেওঁলোকৰ লগতো ভালকৈ ডিছকাছ কৰি একো কৰাই নাছিলোঁ মানে লুকটোৰ ৰিগাৰ্ডিং কিন্তু তেওঁলোকৰ এটাই আছিল যে হেয়াৰ ষ্টাইলটো অকণমান বান নকৰি অকণমান বেলেগকৈ লাগে অ'পেনো নালাগে একজেক্টলি কিন্তু অকণমান পনিটেইল টাইপ লাগে তো ভাবিলোঁ একদম ফ্লাৱাৰ্ছো বহুত বেছি যিহেতু তেওঁলোকে আনি ৰখা নাছিলে সেইবাবে যিমানটো হয় সিমানটোৰ একৰ্ডিং কৰিবলৈ ট্ৰাই কৰিলোঁ আৰু সৰু ছোৱালী যিহেতু একদম আৰামছে ধুনীয়াকৈ কৰিছোঁ কাৰণ কি হয় মই যেতিয়া সৰু ল'ৰা ছোৱালীক মানে মেকআপ কৰোঁ বা তুলনি বিয়াৰ মেকআপ কৰোঁ সদায় মোৰ অকণমান টাইমটো বেছিকৈ লাগে কাৰণ তেওঁলোক অকণমান সৰু নহয় জানো তেওঁলোকক যদি অকণমান বেছি ৰাফলি কৰা যায় তেওঁলোকেও দুখ পাব সেইকাৰণে একদম লাহেকৈ কৰিলোঁ আৰু হেয়াৰ বানটো আপোনালোকক দেখালোৱে নহয় কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব কিন্তু আৰু একদম সঁচা কথা ক'বলৈ গ'লে মেকআপৰ লগত জুৱেলাৰীৰ লগত ড্ৰেছৰ লগত গোটেই আউটকামটো যদি মিলি আহে মানে ধৰক গোটেইখিনি যদি একদম মিলি যায় তেতিয়াহে আউটকামটো দেখিবলৈ ভাল লাগে কিন্তু সদায় আপোনালোকে যেতিয়া কালেকশ্যনবোৰ কালেক্ট কৰিব তেতিয়া কিন্তু একদম মিলাই একদম ধুনীয়াকৈ কালেক্ট কৰিবলৈ ট্ৰাই কৰিবচোন আউটকামটো বিৰাট বেছি ভাল আহে আৰু ফটোগ্ৰাফাৰ সকলো আহি গ'ল আৰু মই বোলো নাই এটা ধুনীয়াকৈ ভিডিঅ' কৰি লওঁ যিহেতু তেওঁলোকৰ গেষ্টসমূহো আহি গৈছে বহুত সোনকালে আৰু ইয়াত দেখিছেনে মৰম লগা কইনাক একদম মৰম লগাকৈ কৰি দিলোঁ আৰু মই লুকটো আজি মানে একদম ছফ্ট ৰাখিছোঁ যাতে একদম সৰু ছোৱালী একদম ধুনীয়াকৈ মৰম লগা হৈ থাকক নহয় জানো ধুনীয়াটো বাৰু হয়েই কিন্তু মৰম লগা কৰিবলৈ বহুত বেছি টান আৰু চিম্পল মেকআপ অকণমান বেছিয়ে টাফ হয় হেভি মেকআপতছে মানে মই সেইটো বিলিভ কৰোঁ কোনে বিলিভ কৰে সেইটো মানে মেইনলি মেকআপ আৰ্টিষ্টসকলে প্লিজ কমেণ্ট কৰি জনাব কিন্তু দেই হেল্ল' পিছফালে মাত শুনিছে মানুহ আৰু এতিয়া বৰ্তমান একদম লাষ্ট কামটো কৰি আছোঁ মানে এইটো একদম উপায় নাই আৰু ব্ৰাইডেল কৰাৰ পিছত 3টা আৰু পাৰ্টি মেকআপ কৰিলোঁ তিনিটা কৰিলোঁ কৰাৰ পিছত এইটো লাষ্ট তাৰপিছত পেকিং কৰিম তাৰপিছত মানে গুৱাহাটীত আকৌ ৰিটাৰ্ণ হ'মগৈ ভিডিঅ' চোৱাৰ কাৰণে থেংক ইউ আৰু বাকীখিনি চাই দিব আৰু এইবোৰে হৈছিলে আমাৰ ধৰক ৱেডিঙৰ মাজত বিহাইণ্ড দ্য চিনসমূহ আৰু পাৰ্টি মেকআপটো যে কৈছিলোঁ একদম মই লাষ্টৰ পাৰ্টি মেকআপটোৰহে মানে ভিডিঅ' ল'লোঁ বাকীখিনি লোৱাই নহ'লে আৰু এই পোৱালীকেইটা দেখিছেনে তেওঁলোক বিলিভ কৰক একদম ষ্টাৰ্ট কৰাৰ পৰা এণ্ডিঙলৈকে আমাৰ লগতেই আছে আৰু তেওঁলোকৰ লগত বোলে খেলিবও লাগে ইফালে কামো কৰি আছোঁ সিফালে তেওঁলোকৰ লগত খেলিও আছোঁ মানে ভাল লাগে পোৱালীবিলাক যেতিয়া এইটো থাকে খালী বস্তু চুলে খালী মই অকণমান বেয়া পাওঁ দেই মানে ঠিক আছে একো প্ৰব্লেম নাই কিন্তু বস্তু ভাঙিলে কৰিলে মনটো দুখ লাগিব হয় নাই বাকী পোৱালীৰ কাৰণেতো সদায় ক্ৰেজটো বেলেগেই থাকে নহয়নে আৰু কইনাও ধুনীয়াকৈ আহিলে আমি ধুনীয়াকৈ খাই কৰি ল'লোঁ আৰু ইমান কিউট ছাবস্ক্ৰাইবাৰ মানে ফলোৱাৰ্ছ পাইছোঁ নহয় মৰম লাগিছে তোমাৰ নামটো কি
দিবাকৰ বৰুৱা গ'লো মলো পোৱালিটো আৰু আপোনালোকক কৈছোঁ নহয় এইফালে কথা পাতি থাকোঁতে পোৱালিটোৰ লগত আৰু ইফালৰ পৰা মাতিছে সৌৰভ দা বুলি মাতি মাতি আহিছে আৰু শুনকচোন কি ক'লে আপোনালোকক শুনাইছোঁ লাগিব লাইক কৰিবা আৰু কমেণ্ট কৰিব এতিয়া তুমি ভিডিঅ'টো ফোন চাই যাবা নহয় হয় নাই বাই বাই আৰু ইফালে সেয়া আজি মানে পোৱালিকেইটাই এৰিয়ে দিয়া নাই আৰু এইফালে মোৰ ষ্টুডেণ্ট উৎপলৰ লগত মানে লাগি আছে আৰু সেয়া ধুনীয়াকৈ বিয়া চিয়া খালোঁ আৰু থেংক ইউ ছ' মাছ কইনা আৰু কইনা ঘৰৰ গোটেইখিনি মানুহ বহুত বেছি ভাল লাগিলে আপোনালোকৰ লগত কাম কৰি পেলাই আৰু মই যিহেতু কৈছিলোঁ যে গুৱাহাটী আকৌ ৰিটাৰ্ণ হ'ব লাগিব কাৰণ নেক্সট দিনাখন মোৰ আকৌ গুৱাহাটীত কাম আছিলে সেইবাবে একদম ৰাতিয়ে ওলাইছোঁ গুৱাহাটীলৈ বুলি আৰু বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব আমাৰ ব্ৰাইডেল বুকিংসমূহ এতিয়াও চলি আছে আমাৰ প্ৰফাইলত নাম্বাৰকেইটা আছে ধুনীয়াকৈ আপোনালোকে কণ্টেক্ট কৰিব আজিলৈ আহিছোঁ নতুন এটা ব্লগত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে বাই বাই